আজিৰ পৰা কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ এইখিনি ঠাইৰ পৰা। এইখিনি হৈছে আমাৰ এৰিগেশ্যন। তো আমাৰ পবিত্ৰ ভাই পবিত্ৰ ইফালে আছে, পবিত্ৰ হাতৰ গাঁৱৰে মানে এইখিনি। তো আমাৰ ঘৰৰ পৰা ধৰক 2 কিলোমিটাৰ দূৰ মাত্ৰ, ওচৰতে আৰু একেলগতে আমি প্ৰায় লগ হোৱা হৈ থাকে। মোৰ দোকানত থাকিলে মানে এইবিলাক আড্ডা মাৰি চলি থাকে। আৰু যিটো ভিডিঅ' বনাইছিলোঁ এওঁলোকৰ ঘৰৰ পৰা ধুনীয়াকৈ নাচপতি খাইছিলোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া এটা পাইছিলোঁ। তো ভিডিঅ' এটা বনাইছিলোঁ, ইউটিউবতো আপলোড দিছিলোঁ, মই ফেচবুকতো আপলোড দিছিলোঁ। কিন্তু মেইন কথাটো হৈছে যে ইউটিউবত ঠিকে আছে, ইউটিউবত একো নাই, কিন্তু ফেচবুকত এই ভিডিঅ'টো যাই কিনে এনেকুৱা ধৰণৰ এটা বিতৰ্ক হৈ আছে বৰ্তমান। মানে মই নকৰোঁ, পবিত্ৰই কৈ দিব কথাখিনি। ভাই কি হৈছিল নো? এই মানুহগিলা ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, মাত্ৰ থাম্বনেইলটো চাই ফালে বেয়া কমেণ্ট কৰে। সেইবিলাক সেনেকা কৰিলেতো নহ'ব না। তো মানে গোটেইখিনি গম পাব, আমি ভালকৈ কৈ আছোঁ। মানে ফেচবুকত এনেকুৱা বিতৰ্ক, এনেকুৱা বেয়া কমেণ্ট কৰি আছে বহুতেই। মানে আমি ভিডিঅ'বিলাক যেতিয়া বনাওঁ ইন দিছ ভিডিঅ' বুলি বা ইন দিছ ভ্লগ বুলি মেইন যিখিনি কথা থাকে সেইখিনি অকণমান লৈ কিনে আমি আৰম্ভণিতে জাষ্ট সোমাই দিওঁ। আৰু সেইখিনি চাই কিনে মানুহখিনি ভিতৰখিনি নোচোৱাকৈ তো সেই কমেণ্টত আহি যায় আৰু কমেণ্ট বক্সত একদম কমেণ্ট মাৰা, একদম অমুক তমুক জ্ঞান দিব আহি যায়। তো সেইসকলক কৈছোঁ এই ভিডিঅ'টো কমচে কম আপোনালোকে সম্পূৰ্ণ চাওক, তেতিয়া বুজি পাব আচলতে ঘটনাটো হৈছিল কি। আৰু এটা কথা, মোৰ এটা বিশ্বাস, ইউটিউবত যিখিনি অডিয়েঞ্চ আছে ইউটিউবত কিন্তু একদম বিতৰ্ক হোৱা নাই, লগতে বেয়া কমেণ্টটো প্ৰায় আহাই নাই দিয়ক। কম এটা দুটাতো আহিবই, নিগেটিভ পজিটিভ থাকে। কিন্তু ইউটিউবত যিখিনি অডিয়েঞ্চ আহে একদম জেনুইন অডিয়েঞ্চ আহে দিয়ক। মানে যিখিনি চাই একদম ভালকৈ চাই, ভাল অডিয়েঞ্চ আহে। কিন্তু ফেচবুকত নাজানো ভিউজ বহুত আহিব আপোনাৰ, কিন্তু মানে বেছিভাগে ভিডিঅ'টো নাচায়েই, ববলং মানে আহি কিনে চালাক অলপমান চাই হৈ গ'ল, লিখি দিলে আৰু গোটেই বেটুপাতটো, কিতাপৰ বেটুপাতটো যেনেকুৱাকৈ চাই কিনে কিছুমানে কিতাপখনৰ বিষয়ে ক'বতো নোৱাৰি না, কি আছে চাব লাগিব, তাৰপিছত হে হ'ব আচল কাহিনীটো। তো ব'লক আমি পবিত্ৰহঁতৰ ঘৰলৈকে যাওঁ, সিহঁতৰ গাঁওখনলৈকে যাওঁ, তাতে আচল ঘটনাটো আপোনালোকক কৈ আছোঁ, মানে আচলতে হৈছিল কি। তো আমি ৰাস্তা দেখি অলপমান ওলাই আহিছোঁ। তো ধুনীয়াকৈ আমি খোজকাঢ়ি কথাটো পাতিম। আৰু প্ৰথমে কৈ দিছোঁ এই ভিডিঅ'টো কোনো ধৰণৰ ভ্লগ নহয় দিয়ক, জাষ্ট আপোনালোকক মই এটা ক্লিয়াৰিফিকেশ্যন দিব খুজিছোঁ, যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় ভালদৰে। তো বিতৰ্ক নকৰিব, কথাখিনি বুজিবলৈ চেষ্টা কৰিব। মানে সেইদিনা মই কথাখিনি কৈছিলোঁ যে পবিত্ৰতা হাতৰ ঘৰ আহি কিনে মোৰ নিজৰে লাজ লাগি গৈছে, কাৰণ ইহঁতৰ পৰা শিকিব লগা আমাৰ বহুত আছে। চাওকচোন ইমান ধুনীয়া, কি নাই ইহঁতৰ ঘৰ, আৰু পৰিৱেশটো চাওক। এটা সময়ত আপোনালোকে নক'ব যে মই বিতৰ্ক কৰিছোঁ বুলি, একদম সঁচা ৰিয়েলিটিটো কৈছোঁ। ট্ৰাইবেল মানুহ বুলি ক'লে বা বড়ো মানুহ বুলি ক'লে বহুতেই মানে এনেকুৱা এটা মনত ভাব লৈছিল, গাহৰি পোহা, মদ, লেতেৰা, হয়নে দাদা? কথাটো হয়নে? একদম বেয়া নাপাব, সঁচা কথা কৈছিলোঁ মই। তো এনেকুৱা ভাবিছিলে, কিন্তু এতিয়াৰ পৰিৱেশ আগৰ পৰিৱেশৰ লগত একদম নিমিলে। আমাৰ ঘৰতকৈ ইহঁতৰ ঘৰবিলাক বেছি চাফা ক'ব গ'লে, আৰু কি নাই। আৰু ইহঁতেতো থলুৱা খাদ্য খোৱাতটো এক্সপাৰ্ট হয়, সেইকাৰণে মানে বেমাৰ আজাৰো কম। ধুনীয়া চাওকচোন এই পৰিৱেশটো চাওক, এখন বড়ো চুপা, এইখন ইমান ধুনীয়া ক্লিন চাফা। সেইখিনি বাদ দিয়ক, আমাৰ যিখিনি লয়াৰ কাষ্টৰ মানুহ আছে সেই মানুহখিনিকৈ এটা সময়ত এনেকুৱা আছিলে, আপোনালোকৰ মানে বহুত মানে তুচ্ছ-তাচ্ছিল্য আছিলে, যে অমুকৰ ঘৰত নাযাবি, মানে সেনেকুৱা আৰু মানে নিম্ন শ্ৰেণীৰ মানুহ আছিলে। বা কাৰোবাৰ ঘৰত গ'লে গিলাচত পানী খালে গিলাচটো ধুব লাগিছিলে, বা আমিয়ে গৈছোঁ এনেকুৱা বহুত। আমাৰ চাই ওপৰৰ কিছুমান হাই ক্লাছৰ মানুহ আছে, কিছুমান গ'লে ভাত খালে ভাতৰ কাঁহীখন পৰ্যন্ত আমি ধুই আহিব লগা হৈছিলে। এই বস্তুবিলাক আগৰ দিনত খুব চলিছিলে, মানে উচ্চ নিচ চলিছিলে। কৈছোঁ যে এওঁলোকৰ পৰা আমাৰ শিকিব লগা বহুত আছে। সঁচা কৈছোঁ, বড়ো মানুহখিনি বৰ্তমান ইমান শিক্ষিত, ইমান ধুনীয়া ডিচিপ্লিন, ইমান ধুনীয়া মৰমীয়াল, কি নাই এখেতসকলৰ পৰা আমাৰ শিকিব লগা বহুত আছে। মই জাষ্ট এইখিনি কথা কৈছিলোঁ। মই কিবা বেয়া কৈছিলোঁ নেকি ভাই? একদম বেয়া কথা কোৱা নাছিলোঁ ন? তো জাষ্ট মই সেইখিনি কথা কৈছিলোঁ। কিন্তু মানুহখিনিয়ে কি কৰিলে, ভিডিঅ'টো মানে মাজলৈকে নাচাই কিনে প্ৰথম 1 লাইন কথাখিনি চাই একদম কমেণ্ট বক্সত আহি গ'ল, একদম কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবৰ কাৰণে। আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, এতিয়াও যদি চোৱা নাই ভিডিঅ'টো চাব যাই কিনে, মই যদি বেয়া কৈছোঁ তেতিয়া মোক ক'ব। আৰু ভাই তুমি কি ক'বা, কিবা ক'বা নে? অসমীয়াটো কোৱা, বড়োটো কোৱা, সেই ঘটনাটো বোলে কি ক'বা তুমি? बेफोरबायदि बर'फ्रानो हरदों बांसिन कमेन्टखौ। बेफोरबायदि भिडिअखौ नायजोबालासिनो ससेल' नायनानै बिदि कमेन्ट हरनायखौ रावबो मोजां मोना। आरो जाय भिडिअ बानायनानै हगारदों बिथाङाबो मोजां मोनाखै। नोंथांमोनहा एसे भिडिअखौ नायनानै कमेन्टखौ हरोबा मोजां जायो आरो। তো ঠিক আছে, আপোনালোকে চাগে বুজি পাইছে। তো যিসকলে আমাৰ মানুহখিনি চাই আছে আৰু বুজি নোপোৱাখিনি অসমীয়াত কৈ দিব, তো অসমীয়াত কৈ দিয়া এবাৰ। আপোনালোকে ভিডিঅ'টো মাত্ৰ অকণমান চাই ফালে কমেণ্ট বক্সত যাই ফালে বেয়া কমেণ্ট কৰাটো এইটো ভাল হোৱা নাই। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰপিছত কমেণ্টটো একদম তেতিয়া বুজি পাব। আৰু আমি যিদিনা ভিডিঅ'টো কৰিছিলোঁ কি ধুনীয়াকৈ ওলহ মালহেৰে ভিডিঅ'টো কৰিছিলোঁ। আৰু মই পবিত্ৰতাক সুধিছোঁ, পবিত্ৰতা কথাখিনি ক'ব পাৰেনে? এওঁ কৈছিল কৈ দিয়া, একো নাই, ধুনীয়া কথা, এইটো এটা ভাল মেছেজ যাব আমাৰ সমাজত। তো সেনেকুৱা সমাজত যেতিয়া এটা ভাল মেছেজ দিব খোজোঁ, সেই মেছেজটো বা সেই বাৰ্তাটো দুজনক শ্বেয়াৰ কৰক ভাল ভাৱত, বেয়া ভাৱত নহয়, যাতে আমাৰ মাজত ভাতৃত্ববোধটো জীয়াই থাকে।
এটা সময়ত কি আছিল আপোনালোকে সঁচা কথা কৈছোঁ দিয়ক কোনোবাই যদি ইয়াত মোক বেয়া পায় মোৰ আপত্তি নাই বা আমাৰ আপত্তি নাই এটা সময়ত কি আছিল মানুহে বিটিএডি বুলি ক'লে বড়োলেণ্ড বুলি ক'লে তামোলপুৰ বুলি ক'লে আহিব ভয় কৰিছিল হয়নে সঁচা কথা কৈছোঁ কোনোবাই বেয়া পালেও পাওক মোৰ আপত্তি নাই কিন্তু আজিৰ বিটিএডি চাওক আজিৰ বিটিএডিত মানুহে আহিলে যাবলৈ ইচ্ছা নাযায় আহিলে তাকে কয় মোৰ তাতে কিমান বন্ধু আহে মোৰ তাতে কিমানকেইটা লগৰ ল'ৰা আহিলে ইফালে ফুৰাবলৈ আহিছোঁ পবিত্ৰ হাজো দেখি মোক কয় পৱন দা কি ভাই ইমান মৰমীয়াল নে মানুহৰ যাব ইচ্ছা নকৰে তো সেই আগৰ দিন নাই এতিয়া মানুহবিলাক চব মিলা প্ৰীতি সকলোৱে একদম একেলগে ধুনীয়াকৈ গোটেই জাতি জনজাতি লগ হৈ একেলগে আগবাঢ়ে আজিকালি মানুহবিলাকৰ মেণ্টেলিটি বেলেগ শিক্ষাত গুৰুত্ব দিছে সকলোৱে ধুনীয়াকৈ আগবাঢ়ি যাব লাগিব আমাৰ সমাজখন কোনেও নিজে মোৰ দাদা মই মোৰ মা মোৰ ভনীহঁতক লগ লৈ কিনে অকল মই আগবাঢ়ি যাব নোৱাৰোঁ কেতিয়াও আমাৰ সীমা ভাগি আমাৰ সমাজখন গোটেই মানুহখিনি লগ হৈ কিনেহে আমি আগবাঢ়িব পাৰিম হয়নে তো সেনেকুৱা আপোনালোকে প্লিজ এইটো একদম নৰ্মেল এটা ভিডিঅ' আছিল আপোনালোকে আগৰ ভিডিঅ'টো চাব যদি চোৱা নাই তো মই লিংকটো দি থৈ দিম আৰু আগৰ ভিডিঅ'টো গোটেইখিনি চাব তাৰপিছত মই যদি বেয়া কৈছোঁ তেতিয়া মোক ক'ব এতিয়া বোলক এবাৰ ইহঁতৰ ঘৰত যাওঁ চাহ বনাব দিছে লাল চাহ তাকো খাওঁ আৰু কিবা ফলৰ খেতি আছিল নহয় নাচপতি তো আৰু এটা কি আছিল এইটো ড্ৰেগন ফ্ৰুইট আছে নে লাগি আছে তো সেইটো আমি চাওঁ বঢ়িয়াকৈ আৰু ইয়াক খুৰা বহি আছে খুৰা ভালনে চাহ তাহ খোৱা লোৱা হ'ল এয়া আহিছে খুৰা পবিত্ৰতাৰ দেউতাক তো এয়া খুৰা আশীৰ্বাদ কৰিব খুৰা তো খুৰা এইবিলাক একদম আলু নিচিনা মানুহ বঢ়িয়া আমি আমাক সৰুৰ পৰা লগ পাইছে আমাৰ দেউতাহঁতৰ হোটেল আছিলে তো তাতে যাই চাহ তাহ খোৱা মানুহ আৰু এইডাল হৈছে নাচপতি এয়া লাগি আছে আৰু এইফালে এইডাল ড্ৰেগন ফ্ৰুইটছ তো এইডালে লাগি পকিব ধৰিছে নেকি ৱাও তো ইয়াক কালাৰ আহি গৈছে পকিব ধৰিছে লাহে লাহে চাওক আৰু পবিত্ৰ দাই নাচপতি খুৱাই আজিও তো পাৰিব গৈছে বেছি নাই আৰু সিদিনাও আমি দুটা খালোঁৱে বেছি লগাও নাছিলে এইবাৰ এনেই এটা পাৰিলে হ'ব ঘৰৰ নাচপতি বুলিব নাই অ'কে হৈ যাব এটা হ'লে হৈ যাব তো ঘৰৰ নাচপতি অ'কে তো এয়া চাওক মৰম আহিলে আৰু এনেকুৱাই আৰু নাচপতি খাই ভাত খাই গাহৰি খাই যি খাই থাকিব আৰু টেনশ্যন নাই আৰু মই কৈছোঁৱে আগতে যে এই আমাৰ যিখিনি মানুহ আছে বিৰাট মৰমীয়াল হয় আপোনালোকে আহিলেহে গম পাব নাহি কিনে কমেণ্ট কৰি থাকিলে ক'ত গম পাব ভাই তো নাচপতি খাওঁ এতিয়া চাহ তাহ খাওঁ তাৰপিছত ঘৰত যাম আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নালাগে এইটো শ্বেয়াৰ কৰক সমাজত এটা ভাল বাৰ্তা দিয়ক যাতে বেয়াটো নলৈ কিনে ভালটো লওক একদম সম্পূৰ্ণকৈ চাওক ভাই আমাৰ মাজতে একো নাই আপোনালোকে আৰু এটা বাঢ়ি থাকিলে কি হ'ব কওকচোন আমিহে জানো আমি কিমান ধুনীয়াকৈ মিলা প্ৰীতি থাকোঁ আৰু আপোনালোকে বিশ্বাস কৰিব আমাৰ এইখিনি অঞ্চল যে আছে আমাৰ মানে যিখিনি লগ আছে মোৰ কথাই কৈছোঁ 50 to 40% আমাৰ বড়ো ট্ৰাইবেল লগ আৰু এওঁলোকৰ ভাবিছে নেকি এওঁলোকৰ অকল বড়োই লগ এওঁলোকৰো বেংগলী অসমীয়া লগ 40-50% চব মিক্স হৈ কিনে আমাৰ একো আপত্তি নাই ভাই আপোনালোকে কমেণ্ট কৰিলে কি হ'ব কওকচোন আৰু এষাৰ লাষ্টত মই এটা কথা কওঁ যদি মোৰ যদি আগৰ ভিডিঅ'টোত যদি কাৰোবাৰ মনত যদি আঘাত দিছোঁ যদি কোনো ভাবি আছে এতিয়াও তেতিয়াহ'লে ক্ষমা কৰি দিব কোনো বেয়া নাপাব সেইটোৱে আৰু যদি কাৰোবাৰ মনত যদি আঘাত দিছোঁ ক্ষমা কৰি দিব